ফেচবুকত কৈ আছে, মই কোৱা কথা নহয় দেই, এইটো ক্লিয়াৰ কাট, এইখিনি গোটেইখিনি দেখাব, আধা নকৰিব, আকৌ কৈছোঁ আধা নকৰিব। বহুতে ফেচবুকত লিখি আছে যে পাকিস্তান প্ৰেমী এজন কংগ্ৰেছৰ সভাপতি হ'ল, বহুতে ফেচবুকত কৈছে, মই কোৱা কথা নহয়। গতিকে আমি ভাৰত প্ৰেমী, আৰু ইয়াৰ যদি কিবা টেষ্ট লয় কোনোবাই, তাৰ কাৰণে সাজু আছোঁ। 37 বাৰ ব্লাড ডোনেশ্যন কৰিছোঁ, কেতিয়াবা দুখীয়া মানুহৰ কাৰণে, কেতিয়াবা মানে হয়তো বিপদত পৰা মানুহৰ কাৰণে। মই নিজৰ কথা কৈছোঁ, 36 টাইমছ আই হেভ ডোনেটেড ব্লাড, মোৰ শৰীৰৰ পৰা মই টেষ্ট দিছোঁ। গতিকে মোৰ সেইখিনি গাটছ আছে ক'ব পৰা যে দুখীয়া মানুহৰ কাৰণে, বিপদত পৰা মানুহৰ কাৰণে কাম কৰিছোঁ। আৰু তেখেতে কেইবাৰ ব্লাড ডোনেশ্যন কৰিছে হিচাপটো লওক। যদি কোনোবাই কম্পিটিশ্যন, আপোনালোকে কম্পিটিশ্যন কৰিব, গতিকে কম্পিটিশ্যনত নিজৰ শৰীৰৰ টেষ্ট দি অন্যজনৰ জীৱন বচোৱাৰ সংকল্প আমাৰ। তেওঁলোকে কিন্তু তেওঁ কালি ফেচবুকৰ পোষ্টতো লিখিছে, তেওঁৰ মানে ধৰ্মপত্নী বা যি কয় মানে সহধৰ্মিনী আৰু তেওঁৰ ল'ৰা ছোৱালী দুটা, সাহস, পৰিয়ালটো। আমি পৰিয়াল মানে ভাৰতবৰ্ষৰ 140 কোটি জনতা আমাৰ পৰিয়াল, কেৱল গান্ধী পৰিয়াল নহয়, কেৱল গগৈ পৰিয়াল নহয়। আমি পৰিয়াল, হয়তো কোনোবা আমাৰ কলিতাৰ পৰিয়াল, কোনোবা গগৈৰ পৰিয়াল, কোনোবা হয়তো বৰগোহাঁইৰ পৰিয়াল, কোনোবা হয়তো ৰাভাৰ পৰিয়াল, কোনোবা হয়তো আমাৰ কোচ ৰাজবংশীৰ পৰিয়াল, কোনোবা হয়তো আমাৰ ব্ৰাহ্মণৰ পৰিয়াল। গতিকে আমাৰ কাৰণে সকলো এই যে জাতি জনগোষ্ঠীবিলাক আছে, সকলো আমাৰ পৰিয়ালৰ অংশ। তেওঁলোকৰ কাৰণে মাত্ৰ গান্ধী পৰিয়াল আৰু গগৈ পৰিয়াল, সেইটোৱে তেওঁলোকৰ কাৰণে মূল লক্ষ্য যেন আমি অনুভৱ কৰিছোঁ, কাৰণ তেওঁলোকৰ বক্তব্যত ওলাইছে পাকিস্তান ফেমিলিৰ কথা। পাকিস্তান প্ৰীতিৰ কাৰণে দলত সলনি হৈছে নেকি কংগ্ৰেছত? আপোনালোকে মাধ্যমত এইবিলাক ৰাইজে কৈ আছে, আপোনালোকে এইবিলাক কথা প্ৰচাৰ কৰক ভালকৈ। ফেচবুকবিলাকত মানুহে কি কমেণ্টছ দি আছে এইবিলাক প্ৰচাৰ কৰক, কাৰণ সামাজিক মাধ্যমটো এটা ডাঙৰ মাধ্যম। সামাজিক মাধ্যমত যিবিলাক কথা কৈ আছে সেইবিলাক দেখাই থাকক। কিন্তু বহুতে কৈছে যে এজন পাকিস্তানী প্ৰেমিক কংগ্ৰেছৰ সভাপতি হ'ল, বহুতে কৈ আছে। না, আমি কোৱা কথা নহয়, আমি এইবিলাক কথা কৈ পেলাই য'ত নলগাওঁ ক'তো, কিন্তু বহুতে কোৱা কথাটোহে কৈছোঁ। সেইখিনি কথা আপোনালোকেও জানে, সেইখিনি কথা চবেই জানে। কিন্তু আমি এটা কথাই কৈছোঁ, আমি ৰাইজৰ লগত থকা, সুখে দুখে থকা পাৰ্টি। গতিকে সুখে দুখে আমি ৰাইজৰ লগত থাকিম। গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজৰ আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত আছে, কাৰণ আমি কাম কৰিছোঁ। আমি কৰা কামৰ দাম ৰাইজে ইতিমধ্যে আশীৰ্বাদ স্বৰূপে আমাক দি আছে, আৰু আমি কেতিয়াও অসমৰ ক্ষতি হোৱা কাম কৰা নাই। বাংলাদেশীক ৰঙা দলিচা পাৰি আমি দিয়া নাই। বাংলাদেশীক ভোটাৰ লিষ্টৰ তালিকাত নাম সোমাই বিজেপিয়ে দিয়া নাই। বাংলাদেশীক ৰেচন কাৰ্ড বিজেপিয়ে দিয়া নাই, যদি দিছে কংগ্ৰেছে দিছে। তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা এটা খুজি লওক। ক্ষমা এটা খোজাৰ 855 জনক যে গুলীয়াই হত্যা কৰিলে, তাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমে অসমবাসীৰ ওচৰত ক্ষমা খুজি লওক। পাকিস্তানত কিয় গ'ল, সভাপতি লোৱাৰ প্ৰাক মুহূৰ্তত তেখেতে সেইটো কথাও অসমৰ ৰাইজক জনাই দিব লাগে। মই পাকিস্তানত কিয় গ'লোঁ, কি কৰিলোঁ, আৰু কোনফালেদি গ'লোঁ, পাছপৰ্ট ক'ত হেৰাল, কেনেকৈ হেৰাল পাছপৰ্ট। ডিপ্ল'মেটিক পাছপৰ্ট যদি এজন MP-ৰ হেৰাই যায় বা এজন তেনেকুৱা স্তৰৰ নেতাৰ হেৰাই যায়, তাতো কিন্তু ক'ৰবাত কিন্তু মানে জুই জ্বলিলে যেনেকৈ ধোঁৱা ওলাইছে। কিন্তু পাছপৰ্ট হেৰাই যোৱাটো সহজ কথা নহয়। ইজৰাইলত ক'ৰবাত বেলেগ জেগাত যাওঁতে পাছপৰ্ট হেৰাইছে। আগৰ যাতে তথ্যবিলাক নাথাকে, ক'ত গ'ল, কাৰণ পাছপৰ্টত ষ্টেম্প মাৰি থাকে দেশবিলাকৰ, তো সেই পাছপৰ্টে হেৰাই দিলে। গতিকে গোটেই কথাটো নগেন, কেছটো নগেন, গতিকে কেছটো নগেন হৈ আছে। গতিকে কেছটো নগেনক খগেন কৰাৰ কাৰণে তেখেতেই উপযুক্ত মানুহ, তেখেতে বক্তব্যৰে প্ৰকাশ কৰক, কিয় গৈছিল পাকিস্তানত, কি কৰিলে পাকিস্তানত। এতিয়া কালি পবিত্ৰ দাই কৈছিলে কথাটো যে 4জনৰ পৰিয়ালৰ 3গৰাকীয়ে বিদেশী, কিয় মিছা কথা কৈছিল নেকি? 2জন ল'ৰা ছোৱালীক ব্ৰিটেইনৰ চিটিজেনশ্বিপ দিলে, শ্ৰীমতী ব্ৰিটেইনৰ চিটিজেনশ্বিপ, এতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব লোৱা নাই। আমি আশাই নকৰোঁ যে শ্ৰদ্ধেয় তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালে ভাৰতৰ নাগৰিকত্ব নলৈ বিদেশৰ নাগৰিকত্ব ল'ব। আমি আশাই নকৰোঁ এই কথাটো, কোনো অসমীয়া আশা নকৰে। লওক, দ্বৈত নাগৰিকত্ব লওক, ভাৰতৰ নাগৰিকত্ব লওক, তেওঁলোকে আৰু কিবা কানি পদ্ধতি আছে নহয় নাগৰিকত্ব লওক। কিন্তু ভাৰততো বাদ দিব কিয়? ভাৰত বাদ দিয়া মানে অসম বাদ দিয়া।
এইখিনিয়ে ক'লোঁ আৰু বিশেষ আৰু নকওঁ। তেখেতলৈ মানে তেখেতলৈ মই অনেক মানে অনন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।